হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নেপালৰ পৰা। মই নেপাল আহিছোঁ, যোৱাকালিয়ে আহিলোঁ, গতিকে আহবিলাক নেদেখিলোঁ আপোনালোকক। এতিয়া ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকিব শেষলৈকে। আমি এইখন হোটেলত আছোঁ। এইখন হোটেল, আমি থকা হোটেলখন এইখন। আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া ভিউ, গধূলিৰ ভিউ। এয়া চাওক, আৰু সৌ গাছডালত বগলীবিলাক চাওক কিমান ধুনীয়াকৈ আছে। এয়া চাওক, এয়া নেপালৰ পৰিৱেশ। চাওক বিল্ডিংবিলাক, এইবিলাক এখন হোটেল 209। এইটোত আমি আছোঁ 210। এতিয়া অলপ বাহিৰৰ ফালে ওলাই যাম, লক কৰি দিলোঁ তলা। এয়া আৰু এয়া চাওক, আমি থকা বিল্ডিঙৰ পৰা দেখুৱাই আছোঁ। ৰাস্তাবিলাক দেখুৱাম এতিয়া নেপালৰ। এয়া চাওক, এয়া নেপালৰ ৰাস্তা। তলত গৈ ভালকৈ দেখাই আছোঁ ৰাস্তাবিলাক কেনেকুৱা কি। আৰু আমি আহিছিলোঁ ইয়াত চকুৰ হস্পিটেলত। হস্পিটেল হয় এইখন হস্পিটেল, ইয়াৰ পৰা দেখিবলৈ পাইছে। এয়া সেইখন হস্পিটেল। আৰু ইয়াত আমি আছোঁ, এইখিনি আহিব লাগে ৰাস্তা। আৰু এতিয়া মই ৰুমৰ পৰা ওপৰলৈ গৈ আছোঁ। ওপৰৰ পৰা আপোনালোকক দেখুৱাম নেপালখন। এয়া চাওক, ওপৰত আহি গ'লোঁ, একদম ধুনীয়া লোকেশ্যন। আইনা ধুনীয়াকৈ আছে ইয়াত। এয়া চাওক, ধুনীয়া পৰিৱেশ নেপালৰ। আৰু ইয়াত মোটামুটি আমাৰ অসমৰ দৰেই আৰু জেগাবিলাক, তেনেকুৱা বেলেগ বিশেষ নাই, কিন্তু ভাল লাগে আৰু ইয়াত। অসমত আমাৰ তেনেকুৱা হাই হুল্লা নাই আৰু গুৱাহাটীৰ দৰে। এয়া চাওক, আৰু সেইখন হস্পিটেল, আমি সেইখন হস্পিটেলতে আহিছোঁ। এইখন হস্পিটেল। আৰু আমি যোনখন হোটেলত আছোঁ, এইখন হোটেল বৰ্তমান বনায়ো আছে, কিছু কিছু ভালকৈ হোৱা নাই এইবিলাক। আৰু প্ৰায় এইখিনিৰ ওখ বিল্ডিং আমাৰ এইটো আৰু সেইফালে দুটামান আছে। এয়া চাওক ধুনীয়া, এয়া বগলীবিলাক চাওক কি ধুনীয়াকৈ আছে নাৰিকল গছৰ ওপৰত। চাওক, আৰু সৌটো এয়াৰপৰ্ট, এইটো ওখকৈ যে দেখিছে আপোনালোকে, এই সৌটো এয়াৰপৰ্ট হয়। এয়া, আৰু ইয়াত এটা বস্তু আছে। এয়া বাথটাব আছে ইয়াত গা ধোৱাৰ কাৰণে। একদম ৰুমটো গৰম হৈ আছে, গেছ হৈ আছে ৰুমটো গৰমত। আৰু ইয়াৰ পৰা বাহিৰলৈ চাই চাই ইয়াত গা ধুই থাকিব পাৰি বিন্দাছ। ইয়াত শুই শুই বাহিৰৰ ফালে চাই চাই গা ধুই থাকোঁ, টেনশ্যন নাই। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায়। ৰুমটো বিৰাট গৰম, ইয়াত থাকিব নোৱাৰি। আৰু ইয়াৰ পৰা আৰু ইয়াৰ পৰা সম্পূৰ্ণ নেপালখন চব ধুনীয়াকৈ দেখা পায়। আৰু ইয়াৰ ওপৰত যাব পাৰি। এয়া তাৰ ওপৰৰ পৰা ধুনীয়াকৈ দেখা পাব। এয়া চাওক, এখন হস্পিটেল, আমি হস্পিটেল, আৰু আগতো আছে চকুৰ হস্পিটেল। এয়া এইফালে চাওক, ধুনীয়া পৰিৱেশ চাওক। আমি সেইফালেৰে এনেকৈ আহিছোঁ, এনেকৈ গৈছোঁ। এয়া ৰাস্তাটো, গোটেই নেপালখন এইখন। আৰু সেইফালে ৱেষ্ট বেংগল বৰ্ডাৰ সেইফালে আছে। এইবিলাক সেইফালে ৱেষ্ট বেংগল পৰে। ধুনীয়া বতাহ দি আছে ওপৰত ইয়াত, তাৰমানে ধুনীয়া ঠাণ্ডা এইখিনি মানে এতিয়া। আৰু দিনৰ ভাগত মানে বহুত গৰম ইয়াত, তাৰমানে গছ গছনি কম আৰু আমাৰ সেইফালতকৈ এইফালে। এতিয়া তলৰ ফালে যাওঁ, অলপ বাহিৰৰ ফালে যাওঁ, চাই থাকিব ভিডিঅ'টো। এয়া দৰ্জাখন দি লওঁ।
আৰু এয়া তলৰ পৰা নামি আছোঁ, ওপৰৰ পৰা তলৰ ফালে যাই আছোঁ। বিৰাট গৰম। 4 নম্বৰৰ পৰা আহিছোঁ একদম। এয়া চাওক বাহিৰৰ নামি আহিলোঁ এতিয়া তললৈ। এয়া বাহিৰৰ পৰিৱেশ। কোনফালে যাবি? সেইফালে যাওঁ। এনেই অলপ বজাৰখন ফুৰিব যাই আছোঁ, কি আছে কি নাই চাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাইক এসি যাব দিয়া গাড়ীখন অলপ দিগদাৰ না, গমেই নাপাওঁ ন। এতিয়া চাহ খাই আছোঁ। এয়া চাহ বনাই আছে। এয়া চাহ খাম আৰু ইয়াত ফূৰ্তি চূৰ্তি খাই আছোঁ এতিয়া। এয়া অলপ নেপালৰ বজাৰত ফুৰিব আহিছোঁ। এতিয়া পাৰিলে অলপ দাঢ়ি কেইডাল কাটিম মানে ইয়াত। চব ৰাস্তা नंबर हुआ ठीक है। এতিয়া হ'ল দাড়ি চুনি কাটি ল'লোঁ। এতিয়া ধুনীয়াকৈ দাড়ি কাটি ল'লোঁ ইয়াত নেপালত। চাওক নেপাল মাৰ্কেট। এয়া ৰাতিৰ নেপাল। এয়া নেপাল মাৰ্কেট। এনে বিত্ৰামত বুলি কয়। হা এয়া ঠাণ্ডা খাই আছোঁ। ঠাণ্ডা খাই খাই গৈ আছোঁ এতিয়া ৰাস্তাৰে। এয়া মাৰ্কেট নেপালৰ। এয়া চাওক আৰু আমি থকা হোটেলখন এইখনে। এই বিল্ডিংটোতে আমি আছোঁ। এইটো বিল্ডিঙৰ ওপৰৰ পৰা আপোনালোকক তেতিয়া দেখাইছিলোঁ। আৰু এতিয়া অলপ ফুৰি আছোঁ ফুটপাথে খোজকাঢ়ি ইয়াত। আৰু যদি সম্ভৱ হয় কালি ৰাতিপুৱা আপোনালোকক দেখুৱাম, ভালকৈ মেডিকেলখনো দেখুৱাম আৰু ৰাস্তাবিলাকো দেখুৱাম যদি পাৰোঁ, সম্ভৱ হয়। এয়া চাওক ৰাস্তাবিলাক। ইয়াত মানে দোকান পাহাৰো সিমান নাই আৰু কমকৈ আছে মাৰ্কেটবিলাক দূৰত। মানে আমাৰ তাৰে দৰে এনেকৈ ফুটপাথত দোকান নাই আৰু যিকেইখন আছে ভালকৈ আছে, পাতলকৈ আছে। এয়া দাড়ি চাড়ি কাটি আৰু একদম আমি থকা হোটেলখনৰ ওপৰত আহিলোঁ, বিল্ডিঙৰ একদম টপ ফ্ল'ৰত। ধুনীয়া বতাহ দি আছে মানে ঠাণ্ডা। বাকী ৰুমৰ ফালে থাকিলে একদম বহুত গৰম, তাৰমানে থাকিব নোৱাৰি ভিতৰৰ ফালে। ইয়াত মানে আমাতকৈ বেছি গৰম আৰু সেইফালতকৈ। এতিয়া আৰু ইয়াৰ পৰা ভালকৈ দেখা নাপায়, মোবাইলত ইমান আপোনালোকে কেমেৰাত দেখা নাপাব ইমান। এয়া চাওক লাইটবিলাকে দেখা পায়। ধুনীয়া এটা বতাহ দি আছে একদম মানে। আৰু এইখনেই আছিল হস্পিটেলখন আমি অহা। এয়া বাহিৰৰ পৰা দেখুৱাইছোঁ এইখন। এয়া চাই লওক, ধুনীয়া চাফ চিকুণ একদম হস্পিটেল। আৰু ইয়াত থু ঠেকাৰ পেলালেও মানে ফাইন ভৰিব লাগে 500 টকা, সেইকাৰণে ধুনীয়া চাফা হৈ আছে।
আৰু এতিয়া মই দিনত তেনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু হস্পিটেলতে আছিলোঁ। এতিয়া ইয়াৰ পৰা আৰু আকৌ আমি যাব ওলাইছোঁ, গাড়ীত উঠিছোঁ এতিয়া ঘৰৰ কাৰণে, ঘৰলৈ যাম এতিয়া আজি। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।